ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰেক্ষাপটত জিলিকিল অসম জীয়ৰী স্পৃহা ঋষি কাশ্যপ। এছিয়ান যোগাসন চেম্পিয়নশ্বিপত 2টা স্বৰ্ণ পদক অৰ্জন স্পৃহা ঋষি কাশ্যপৰ। গুৱাহাটীত যোগাসন খেলুৱৈগৰাকীক সম্বৰ্ধনা সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ। লগতে তেওঁৰ প্ৰশিক্ষক নাৰায়ণ ডেকাকো সম্বৰ্ধনা। যোৱা 25 পৰা 27 এপ্ৰিলত নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা। ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ মন্ত্ৰালয়, আয়ুষ মন্ত্ৰালয় আৰু ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ সহযোগত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল। প্ৰতিযোগিতাত 21খন এছীয় দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল। উল্লেখযোগ্য যে অহা 11 পৰা 14 মে'ত বিহাৰৰ গয়াত অনুষ্ঠিত হ'ব 7ম খেলো ইণ্ডিয়া ইউথ গেমছ, য'ত অসমৰ 5জনীয়া দলে অংশগ্ৰহণ কৰিব। যোগাসন ভাৰতে হোষ্ট কৰিছিলে ছেকেণ্ড এছিয়ান যোগাসনা স্পৰ্টছ চেম্পিয়নশ্বিপ অৰ্গেনাইজ কৰিছিলে এছিয়ান যোগাসনা, যিটো ৰিকগনাইজ বডি অফ অলিম্পিক এছ'চিয়েশ্যন অফ এছিয়া। আৰু এই চেম্পিয়নশ্বিপখন আয়োজন কৰোঁতে স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ ইউথ এফেয়াৰ্ছ, স্পৰ্টছ এণ্ড আয়ুষ, এই তিনিটা কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰণালয়ে সহযোগ কৰিছিলে। 21খন দেশৰ প্ৰতিনিধি অংশগ্ৰহণ কৰিছিলে আৰু বিভিন্ন প্ৰান্তৰ পৰা ৱৰ্ল্ড যোগাসনৰ প্ৰতিনিধি, আফ্ৰিকা, আমেৰিকাৰ প্ৰতিনিধিয়ে অবজাৰ্ভাৰ হিচাপে খেলত আছিলে। আৰু দিল্লীৰ মুখ্যমন্ত্ৰী, ভাৰত চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী, আয়ুষ মন্ত্ৰী, পৰ্যটন মন্ত্ৰী আৰু কৰ্পৰেট এফেয়াৰ্ছ মন্ত্ৰী, তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিছিলে। আৰু আমাৰ ভাৰতীয় টীমটোৱে 81টা গ'ল্ড মেডেল পাইছিলে। তাৰে এটা গ'ল্ড মেডেল অসমৰ খেলুৱৈয়ে যি ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিলে স্পৃহা ঋষি কাশ্যপ, তেওঁ এটা গ'ল্ড মেডেল পালে, এটা ইণ্ডিভিজুৱেল ইভেণ্টত আৰু দলীয় ইভেণ্টত, আৰু এটা গ'ল্ড মেডেল পাই 2টা সোণৰ পদক আনি পেলাই অসমৰ যিসকল খেলুৱৈ, যোগাসন খেলুৱৈ এটা মঞ্চ বিচাৰি আছিলে, প্লেটফৰ্ম বিচাৰি আছিলে, আমি কেনেকৈ অলিম্পিকলৈ যাম, এছিয়ান গেমছলৈ যাম, তো সেই প্লেটফৰ্মটো আমি দিব পাৰিলোঁ অল আছাম যোগাসনা স্পৰ্টছ এছ'চিয়েশ্যন। সেইকাৰণে আমি বহুত আশাবাদী যে স্পৃহাৰ এই মেডেলৰ যোগেদি অহা দিনবিলাকত আমি অসমৰ যিসকল গাঁৱে ভূঞে যোগাসন স্পৰ্টছ প্ৰেক্টিছ কৰি আছে, প্ৰশিক্ষণ লৈ আছে, তেওঁলোকে এই মঞ্চৰ যোগেদি আগবাঢ়ি যাব। যিহেতু এছিয়ান চেম্পিয়নশ্বিপত মেডেল পোৱাৰ সূত্ৰে 2026ত যি এছিয়ান গেমছ হ'ব জাপানত, সেই খেলত স্পৃহাৰ অংশগ্ৰহণৰ যিটো সুবিধা বহুতখিনি আগবাঢ়ি গুচি গ'ল। আৰু যিহেতু এছিয়ান গেমছ এইবাৰ ডেমনষ্ট্ৰেশ্যন হিচাপে যোগাসনক অলৰেডি অন্তৰ্ভুক্ত কৰিছে, কিন্তু ভাৰত চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী আমাৰ যি চেম্পিয়নশ্বিপ তাত ঘোষণা কৰিলে যে এই স্পৰ্টছটো এবাৰ কম্পিটিটিভ স্পৰ্টছ হিচাপে তাত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে ভাৰত চৰকাৰে ইতিমধ্যে প্ৰচেষ্টা হাতত লৈছে। আৰু অহা 2034 চনত অলিম্পিকত যোগাসন ক্ৰীড়া অন্তৰ্ভুক্ত যিটো প্ৰচেষ্টা চলি আছিলে সি সম্পূৰ্ণ হৈছে বুলি আমাৰ চেম্পিয়নশ্বিপত মাননীয় ক্ৰীড়া মন্ত্ৰী ভাৰত চৰকাৰৰ তেওঁ ঘোষণা কৰিছে। তো এইখিনি আমাৰ মাইলষ্টন বুলি ক'ব পাৰোঁ, যিহেতু আমি প্ৰথমবাৰৰ কাৰণে যি ভাৰতত অনুষ্ঠিত হৈছে ভাৰত চৰকাৰৰ সহযোগত অলিম্পিকৰ স্বীকৃতিপ্ৰাপ্ত খেল, আৰু সেই খেলত প্ৰথমবাৰৰ কাৰণে আমি খেলুৱৈ পঠাবলৈ সক্ষম হৈছিলোঁ। আৰু সেই প্ৰথমবাৰত আমাৰ খেলুৱৈ 2টাকৈ স্বৰ্ণ পদক পাইছে। অসমৰ ভৱিষ্যত খেলুৱৈৰ কাৰণে এক ডাঙৰ আশাৰ এইটো বাতৰি আচলতে। আৰু অন্যান্য পদক আমাৰ 81টা পদক পাইছে বিভিন্ন ৰাজ্যৰ খেলুৱৈসকলে পাইছে। অসমৰ পৰা মাত্ৰ এগৰাকী খেলুৱৈ গৈছিলে, তেওঁ 2টা পদক পাইছে। ইয়াৰ প্ৰশিক্ষক আছিল নাৰায়ণ ডেকা। তেওঁ নাৰায়ণ ডেকা আমাৰ ওচৰত আছে। তেওঁ আমাৰ অকল স্পৃহাই নহয়, আমাৰ এছ'চিয়েশ্যনৰ যিসকল খেলুৱৈ আছে তেওঁলোকক তেওঁ প্ৰশিক্ষণ দিয়ে, আৰু তেওঁকো আমি আজি অনুষ্ঠানত সম্বৰ্ধনা জনাইছো। আৰু তেওঁৰ খেলুৱৈ সকলে যিটো আগবাঢ়ি যোৱাৰ এটা ৰাস্তা আমি বিচাৰি পাইছো, সেই পথটোত তেওঁ আমাক আৰু সহযোগ কৰিব, আৰু আমাৰ খেলুৱৈ আগন্তুক দিনত আৰু তেওঁৰ যিটো প্ৰশিক্ষণত এই এছিয়ান গেমছত যাতে আমি এটা মেডেল। আগন্তুক আমি 4 বছৰ ধৰি কিনে এই এটা নিউজ পাই আছিলোঁ, খবৰ এটা পাই আছিলোঁ যে এছিয়ান চেম্পিয়নশ্বিপ হ'ব, আৰু এছিয়ান চেম্পিয়নশ্বিপৰ পৰা এছিয়ান গেমছত অন্তৰ্ভুক্ত হ'ব। কিন্তু এইবাৰ আমি খুব কম সময়ৰ ভিতৰতে এই কথাখিনি গম পালোঁ যে আমাৰ টাইমিংটো খুব কম।
সো আমি 6 মাহৰ আগৰ পৰা আমি প্ৰিপাৰেচন ষ্টাৰ্ট কৰিছোঁ ট্ৰেইনিঙৰ কাৰণে 4 পৰা 5 ঘণ্টা তেওঁলোকে ট্ৰেইনিং কৰিছে যেহেতু মোৰ 4জন প্লেয়াৰ যোৱা বুলি ক'লে 4জন প্লেয়াৰে তেওঁলোকে সিলেকশ্যন কেম্পৰ বাবে গৈছিলে কিন্তু তাৰ পৰা এজনহে প্লেয়াৰ সিলেকশ্যন হৈছে সো তেওঁ সেই পাৰ্টিচিপেণ্টত যিখিনি পাৰ্টিচিপেণ্ট আছিলে তেওঁলোকৰ লগত খুব ভালদৰে কম্পিট কৰিছে প্লাছ তেওঁলোকে তাতে স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াই 10 দিনীয়া কেম্প কৰি কিনে তেওঁলোকক যিখিনি ইণ্টাৰনেশ্যনেল লেভেলত খেলিবলগীয়া সক্ষম আমি যিহেতু ষ্টেট লেভেলৰ পৰা নেশ্যনেল লেভেললৈ আমি কৰিছিলোঁ তেওঁলোকে তাতে ইণ্টাৰনেশ্যনেল লেভেল হিচাপে প্লেয়াৰ হিচাপে তেওঁলোকক প্ৰশিক্ষণ দিছে তাৰ পৰাই তেওঁলোকে এই দুটা গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে ক্লাছ 8 তুমি কিমান প্ৰেক্টিছ কৰা যোগাসন দিনটো এতিয়া যিহেতু কম্পিটিশ্যনছ বিলাক বহুত ওচৰে পাজৰে আছে তাৰ কাৰণে আমি এতিয়া বৰ্তমান 5-6 ঘণ্টা বা কেতিয়াবা আমি এক্সটেণ্ড কৰি কিনে 8 ঘণ্টালৈ গুচি যাওঁ প্ৰেক্টিছৰ কাৰণে আচ্ছা তোমাৰ লগত আৰু বাকি যিসকল আছিলে তেওঁলোকো নিশ্চয় ভালেই হয় সকলোৱে খুব ভাল কৰে সকলোৱে আমি একেলগে প্ৰেক্টিছ কৰোঁ আমি একেলগে প্ৰেক্টিছ কৰি কিনে তাৰ সিলেকশ্যন ট্ৰায়েলছৰ কাৰণে ৰেডি হৈছিলোঁ আৰু সকলোৱে খুব ভালকৈ প্ৰেক্টিছ কৰি কিনে পাৰফৰ্মেঞ্চ দিছিলে এতিয়া তুমি যি মানে হয় তাৰ কাৰণে নিশ্চয় প্ৰিপাৰেচন কৰিবা হয় হয় আৰু তাৰপিছত তুমি অলিম্পিক খুব ডাঙৰ গ'ল সকলো এথলিটৰে অলিম্পিক এটা বহুত ডাঙৰ সপোন থাকে মোৰো সেনেকৈ আছে এতিয়া খুব জলদি য়োগা অলিম্পিকত ইনক্লুড হ'ব তো তাৰ কাৰণে প্ৰেক্টিছ কৰি আছোঁ প্ৰেক্টিছ কৰি থাকিম যেতিয়ালৈকে মেডেল নাপাওঁ অলিম্পিকত কাৰণ কি যিহেতু এতিয়া এছিয়ান খেলিছোঁ এছিয়ান খেলাৰ পিছত এতিয়া আমাৰ নেক্সট ইয়াৰ এছিয়ান গেমছ আছে তাৰ কাৰণে ষ্টেপ বাই ষ্টেপ হ'লেও মই অলপ সপোনটোৰ ওচৰ পাইছোঁগৈ চ' সপোনটো গিভ আপ কৰিব অফক'ৰ্চ নোৱাৰোঁ তো প্ৰেক্টিছ কৰিম আৰু মই খেল ইণ্ডিয়াত এইটো ইভেণ্ট লৈ যাম তোমাৰ নামটো মোৰ নামটো হৰজিত সিং ঢাকা ক'ত এনে ঘৰ মোৰ মালিগাঁও গুৱাহাটীৰ মালিগাঁও নামটো কি ক'লা হৰজিত সিং তুমি কোন ক্লাছত 9 ক্লাছ 9 আৰু ভণ্টিও আছে আৰু তুমি কোন ক্লাছত তুমি এবাৰ খেলো ইণ্ডিয়াৰ হৈ নমস্কাৰ মই স্পৃহা ঋষি কাশ্যপ যোৱা 25, 26 আৰু 27 এপ্ৰিলত অনুষ্ঠিত হোৱা ছেকেণ্ড এছিয়ান যোগাসনা স্পৰ্টছ চেম্পিয়নশ্বিপত মই 2ডাল গ'ল্ড পাবলৈ সক্ষম হৈছোঁ মই বেক বেণ্ডিং ইণ্ডিভিজুৱেল আৰু ট্ৰেডিশ্যনেল গ্ৰুপ ইভেণ্টত মেডেল পাইছোঁ মই যেতিয়া নেশ্যনেলত মেডেল পাইছিলোঁ তাৰ পৰা মোক চিলেকশ্যনৰ কাৰণে পঠোৱা গৈছিলে এছিয়ান চেম্পিয়নশ্বিপৰ ইণ্ডিয়া টীমৰ চিলেকশ্যনৰ কাৰণে আৰু চিলেকশ্যন আমাৰ হৈছিলে সোণিপতত চিলেকশ্যন হোৱাৰ পাছত অসমৰ পৰা খালি মই চিলেকশ্যন পালোঁ ইণ্ডিয়া টীমত আৰু তাৰ পাছত আমাৰ স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ চেণ্টাৰত সোণিপতত আমাৰ এটা ট্ৰেইনিং কেম্প হৈছিলে 10 দিনৰ য'ত আমাক খুব ভালকৈ ৰখা গ'ল আৰু আমাক খুব ভালকৈ ট্ৰেইনিং দিয়া গ'ল 10-12 দিন মই অকলে আছিলোঁ আৰু তাৰ প্ৰেক্টিছ কৰাৰ পাছত আমাৰ দিল্লীত ইন্দিৰা গান্ধী ষ্টেডিয়ামত আমাৰ চেম্পিয়নশ্বিপখন হেল্ড হ'ল আৰু তাতে আমাৰ প্ৰধানমন্ত্ৰী অহা কথা আছিলে কিন্তু কিছু প্ৰব্লেমৰ কাৰণে তেওঁ আহিব নোৱাৰিলে লগতে তাতে দিল্লীৰ চিফ মিনিষ্টাৰ আহিছিলে ইউনিয়ন মিনিষ্টাৰ কেবিনেট মিনিষ্টাৰ স্পৰ্টছ মিনিষ্টাৰ সকলো আহিছিলে আৰু ইণ্ডিয়ান গভৰ্ণমেণ্টে খুব ভালকৈ ছাপৰ্ট কৰি এই কম্পিটিশ্যনখন হেল্ড কৰিলে ইয়াতে সকলো 21 কাণ্ট্ৰিজে পাৰ্টিচিপেট কৰিছিলে আৰু মই খুব হেপী যে মই 21 কাণ্ট্ৰিজৰ ভিতৰত ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰি কিনে মেডেল আনিব পাৰিছোঁ আৰু এই গোটেই জাৰ্ণিটোত সকলোৰে ছাপৰ্ট আছিলে অল আছাম যোগাসনা স্পৰ্টছ এছ'চিয়েশ্যন আৰু তেওঁৰ তাৰ প্ৰেছিডেণ্ট বিকাশ গোস্বামী ছাৰে আৰু মোৰ কোচ নাৰায়ণ ডেকা ছাৰে মোক খুব ছাপৰ্ট কৰিলে এই গোটেই জাৰ্ণিটোত আৰু তাৰ কাৰণে চাগে মই আজি সক্ষম হ'লোঁ মেডেলকেইটা পাবলৈ আৰু মই সকলোকে আশীৰ্বাদ দিবলৈ অনুগ্ৰহ কৰিছোঁ মোক যাতে মোক সদায় আশীৰ্বাদ দিয়ে আৰু মই সদায় যাতে অসমৰ নাম আগবঢ়াব পাৰোঁ আৰু অসমলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰোঁ ধন্যবাদ গুৱাহাটীৰ পৰা ৰাণা চৌধুৰীৰ প্ৰতিবেদন নিউজ এনি 365 Stay informed, stay ahead. News Any 365